নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম সাপোর্ট GK1। আজিৰ এই ইণ্ডিয়ান জিঅ'গ্ৰাফি সিৰিজটোৰ তৃতীয় পাৰ্টটোত আমি 50টা ভাৰতৰ ভূগোলৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আগন্তুক পাৰ্টকেইটা যদি চোৱা নাই তেনেহলে ডেসক্ৰিপশন বক্সটো চেক কৰিব নাপাহৰিবা, অন্যহাতে আমাৰ চেনেলটো চেক আউট কৰিব নাপাহৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 101 নম্বৰ প্ৰশ্নটো হৈছে দ্য আল্টামাটি ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ। আল্টামাটি বান তলৰ কোন নদীৰ ওপৰত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কৃষ্ণা। তোমালোকে মনত ৰাখিবা আল্টামাটি ডেম কৃষ্ণা নদীৰ ওপৰত অৱস্থিত। দ্য লাৰ্জেষ্ট ইৰিগেশ্যন কেনেল ইন ইণ্ডিয়া। তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ জলসিঞ্চনৰ কেনেল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইন্দিৰা গান্ধী কেনেল। তোমালোকে মনত ৰাখিবা ভাৰতৰ সৰ্ববৃহৎ জলসিঞ্চনৰ কেনেলটোৰ নাম হ'ল ইন্দিৰা গান্ধী কেনেল। লগতে মনত ৰাখিবা এই ইন্দিৰা গান্ধী খাল তথা ইন্দিৰা গান্ধী কেনেলটোৰ দৈৰ্ঘ্য হৈছে 643 কিলোমিটাৰ আৰু ই ভাৰতৰ সৰ্ববৃহৎ কেনেল প্ৰকল্প। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which of the following state is the Ular Lake located? তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জম্মু আৰু কাশ্মীৰ। তোমালোকে মনত ৰাখিবা উলাৰ লেক জম্মু আৰু কাশ্মীৰত অৱস্থিত। লগতে মনত ৰাখিবা এই উলাৰ লেক জম্মু কাশ্মীৰৰ বান্দিপুৰ জিলাত অৱস্থিত আৰু ই এছিয়াৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদ। তোমালোকে মনত ৰাখিবা এই উলাৰ লেকটো জম্মু কাশ্মীৰৰ বান্দিপুৰা জিলাত অৱস্থিত। লগতে মনত ৰাখিবা এই উলাৰ লেকটো এছিয়াৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদ। Which one of the following lake is a salt water lake? তলৰ কোনটো নিমখীয়া পানীৰ হ্ৰদ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সম্বাৰ। তোমালোকে মনত ৰাখিবা সম্বাৰ হৈছে এটা নিমখীয়া পানীৰ হ্ৰদ। লগতে মনত ৰাখিবা এই সম্বাৰ হ্ৰদটো জয়পুৰ জিলাৰ সম্বাৰত অৱস্থিত আৰু ই ভাৰতৰ সৰ্ববৃহৎ নিমখীয়া পানীৰ হ্ৰদ। তোমালোকে মনত ৰাখিবা সম্বাৰ হ্ৰদটো জয়পুৰ জিলাত অৱস্থিত আৰু ই ভাৰতৰ সৰ্ববৃহৎ নিমখীয়া পানীৰ হ্ৰদ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Where is the Loktak Lake situated? লোকটক হ্ৰদ ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মণিপুৰ। তোমালোকে মনত ৰাখিবা মণিপুৰ ৰাজ্যত লোকটক হ্ৰদটো অৱস্থিত। লগতে মনত ৰাখিবা উত্তৰ পূব ৰাজ্য মণিপুৰত লোকটক হ্ৰদ অৱস্থিত। ই ভাৰতৰ লগতে বিশ্বৰ অন্যতম মিঠা পানী হ্ৰদ। তোমালোকে মনত ৰাখিবা লোকটক হ'ল মণিপুৰ ৰাজ্যত অৱস্থিত এটা হ্ৰদ আৰু মণিপুৰ ৰাজ্যখন ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত অৱস্থিত। লগতে মনত ৰাখিবা এই লোকটক হ্ৰদটো এটা মিঠা পানীৰ হ্ৰদ। What is the name of the largest saltwater lake in India? ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চিল্কা হ্ৰদ। তোমালোকে মনত ৰাখিবা ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বক্ষুৰা হ্ৰদটোৰ নাম হ'ল চিল্কা হ্ৰদ। In which of the following state does the monsoon arrive first? তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কেৰেলা। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যখনত পোনপ্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। এইটো সম্ভৱ হয় আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে। The term monsoon is originated from? তলৰ কোনটো ভাষাৰ পৰা মনচুন শব্দ উৎপত্তি হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰবী। তোমালোকে মনত ৰাখিবা আৰবী ভাষাৰ পৰা মনচুন শব্দটোৰ উৎপত্তি হৈছে। Which one of the following state received the
highest rainfall during winter month? তলৰ কোনখন ৰাজ্যত শীতকালত সৰ্বাধিক বৰষুণ হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তামিলনাডু। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ তামিলনাডুত উত্তৰ পূব বাণিজ্যিক বতাহৰ বাবে শীতকালত সৰ্বাধিক বৰষুণ হয়। Which of the following places receive the highest rainfall in the world? তলৰ কোনখন ঠাইত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মৌচিনৰাম। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যত অৱস্থিত মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। এই বৰষুণৰ পৰিমাণ 11,872 মিলিমিটাৰ। তোমালোকে মনত ৰাখিবা কিমান বৰষুণৰ পৰিমাণটো কিমান 11,872 মিলিমিটাৰ আৰু ক'ত হয় ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ মৌচিনৰামত। লগতে মনত ৰাখিবা পৃথিৱীৰ ভিতৰত দ্বিতীয় সৰ্বাধিক বৰষুণ হয় মেঘালয়ৰ চেৰাপুঞ্জীত। India gets maximum rainfall mainly from dash. ভাৰতত সৰ্বাধিক বৰষুণ মূলতঃ ডেছৰ ফলত হয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দক্ষিণ পশ্চিম মৌচুমী। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষত সৰ্বাধিক বৰষুণ দক্ষিণ পশ্চিম মৌচুমীৰ বতাহৰ ফলত হয়। লগতে মনত ৰাখিবা এই দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এই 4টা মাহত ভাৰতবৰ্ষত সৰ্বাধিক বৰষুণ হয়। What is the local name of the wind blow in the northern plains during summer? গ্ৰীষ্মকালত উত্তৰ সমভূমি অঞ্চলত বলি থকা বতাহৰ স্থানীয় নাম কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লু। তোমালোকে মনত ৰাখিবা গ্ৰীষ্মকালত উত্তৰ সমভূমি অঞ্চলত বলি থকা স্থানীয় বতাহটোৰ নাম হ'ল লু। লগতে মনত ৰাখিবা গৰম থৰ মৰুভূমিৰ পৰা অহা এই বতাহ সাধাৰণতে দুপৰীয়া সময়ত বলে। Which of the following regions of rainfall during winter is northwestern part of India? তলৰ কোনটো ভাৰতৰ উত্তৰ পশ্চিম অংশত শীতকালত বৰষুণ হোৱাৰ কাৰণ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স তথা পশ্চিমীয় বিক্ষেপতা। তোমালোকে মনত ৰাখিবা ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স তথা পশ্চিমীয়া বিক্ষেপতাৰ ফলত ভাৰতৰ উত্তৰ পশ্চিম অংশত শীতকালত বৰষুণ হয়। Which of the following part of India receive the first monsoon in summer? ভাৰতৰ কোনটো অংশত গ্ৰীষ্মকালৰ প্ৰথম বাৰিষা আৰম্ভ হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পশ্চিম ঘাট। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ পশ্চিম ঘাট পৰ্বতমালাত গ্ৰীষ্মকালৰ প্ৰথম বাৰিষা আৰম্ভ হয়। Which forests are also referred to as monsoon forests? কোনবোৰ অৰণ্যক মৌচুমী অভয়াৰণ্য বুলি কোৱা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য। তোমালোকে মনত ৰাখিবা গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যক মৌচুমী অভয়াৰণ্য বুলি কোৱা হয়। Where is Kahana National Park located? কাহানা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মধ্যপ্ৰদেশ। তোমালোকে মনত ৰাখিবা কাহানা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। Where is the Gir National Park located? গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গুজৰাট। তোমালোকে মনত ৰাখিবা গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত অৱস্থিত। Which of the following region is famous for the Asiatic wild ass? এছিয়াৰ বন্য গাধৰ বাবে তলৰ কোনটো অঞ্চল বিখ্যাত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰান অফ কচ্চ। তোমালোকে মনত ৰাখিবা এছিয়াৰ বন্য গাধৰ বাবে ভাৰতবৰ্ষৰ ৰান অফ কচ্চ
অঞ্চলটো বিখ্যাত লগতে মনত ৰাখিবা ভাৰতীয় বন্যগাধৰ অভয়াৰণ্য গুজৰাটৰ কচ্ছ অঞ্চলৰ সৰুবনত অৱস্থিত In India, which type of forest among the following occupied the largest area? ভাৰতৰ তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অৰণ্যই সৰ্বাধিক বনাঞ্চল সামৰি লৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য তোমালোকে মনত ৰাখিবা ভাৰতৰ গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যই ভাৰতবৰ্ষৰ 60% বনাঞ্চল সামৰি লৈছে এইটো তোমালোকে মনত ৰাখিবা যে গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যই ভাৰতবৰ্ষৰ মুঠ বনাঞ্চলৰ 60% সামৰি লৈছে In which one of the following state চিনকোনা tree not grow তলৰ কোনখন ৰাজ্যত চিনকোনা গছ নগজে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ছত্তীশগড় তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ ছত্তীশগড় ৰাজ্যত চিনকোনা গছ নগজে Which one of the following is called flame of the forest তলৰ কোনটোক অৰণ্যৰ শিখা বুলি কোৱা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বুটিয়া মনোস্ফ্ৰামা তোমালোকে মনত ৰাখিবা বুটিয়া মনোস্ফ্ৰামাক অৰণ্যৰ শিখা বুলি কোৱা হয় লগতে মনত ৰাখিবা বুটিয়া মনোস্ফ্ৰামা মানে অসমীয়াত পলাশ ফুল যেতিয়া গ্ৰীষ্মকালত এই পলাশ ফুলজোপা ফুলে আৰু এই পলাশ ফুলজোপাৰ সমগ্ৰ হাবিখনৰ একোটা অঞ্চলতে পোৱা যায় সেইবাবে যেতিয়া এই ফুল ফুলে তেতিয়া সেই অঞ্চলটোৰ ৰঙা দেখা যায় সেইবাবে পলাশক অৰণ্যৰ শিখা বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা বুটিয়া মনোস্ফ্ৰামা মানে হ'ল পলাশ ফুল যেতিয়া ফুলে তেতিয়া সেই হাবিখনৰ অঞ্চলটো ৰঙা দেখা যায় সেইবাবে পলাশক অৰণ্যৰ শিখা বুলি কোৱা হয় এইটো তোমালোকে মনত ৰাখিবা আৰু পলাশৰ আনটা নাম হ'ল বুটিয়া মনোস্ফ্ৰামা Which of the following plants have no flower তলৰ কোনটো উদ্ভিদৰ ফুল নাই আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ঢেকিয়া তোমালোকে মনত ৰাখিবা ঢেকিয়াৰ ফুল নাই Which one of the following pair is correctly matched তলৰ কোনটো বিকল্প সঠিকভাৱে মিল আছে আমি যদি অপচন কিটা চাওঁ তেতিয়া আমি গম পাম আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সুন্দৰী পশ্চিম বংগ তোমালোকে মনত ৰাখিবা সুন্দৰী কাঠ ভাৰতবৰ্ষৰ পশ্চিম বংগত সৰ্বাধিক পৰিমাণে পোৱা যায় Which state has maximum area of mangrove forest কোনখন ৰাজ্যত সৰ্বাধিক মেনগ্ৰোভ বনাঞ্চল আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি পশ্চিম বংগ তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ পশ্চিম বংগ অঞ্চলত সৰ্বাধিক পৰিমাণে মেনগ্ৰোভ বনাঞ্চল আছে লগতে মনত ৰাখিবা ভাৰতবৰ্ষৰ পশ্চিম বংগৰ সুন্দৰবন বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলীয় অঞ্চল এইটো তোমালোকে মনত ৰাখিবা যেহেতু সুন্দৰবন পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ হয় সেইবাবে এই কোৱেশ্চনটো অকমান ইম্পৰ্টেন্ট হৈ পৰিছে Forest Conservation Act was enacted in which year বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1980 চনত তোমালোকে মনত ৰাখিবা বন সংৰক্ষণ আইন 1980 চনৰ 25 অক্টোবৰ তাৰিখে প্ৰণয়ন কৰা হৈছিল The famous Pisavaram mangrove forest is located in which Indian state বিখ্যাত পিছাভাৰাম মেনগ্ৰোভ বনাঞ্চল কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি তামিলনাডু তোমালোকে মনত ৰাখিবা দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডুত বিখ্যাত পিছাভাৰাম মেনগ্ৰোভ বনাঞ্চল অৱস্থিত The concept of Chipko movement originally came from Desh Chipko আন্দোলনৰ ধাৰণাটো মূলতঃ দেশৰ পৰা আহিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাজস্থান তোমালোকে মনত ৰাখিবা চিপকো আন্দোলনৰ মূল ধাৰণাটো ৰাজস্থানৰ পৰা আহিছিল লগতে মনত ৰাখিবা
এই ৰাজস্থানৰ বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে চিপকো আন্দোলন আৰম্ভ কৰিছিল এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে মনত ৰাখিবা যে চিপকো আন্দোলনৰ ধাৰণাটো ৰাজস্থানৰ পৰা উৎপত্তি হৈছিল আৰু লগতে বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে এই চিপকো আন্দোলনটো আৰম্ভ কৰিছিল এই বিষ্ণু সম্প্ৰদায়ৰ লোকসকলৰ কথাটো ইয়াত আহিয়ে থাকে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া Which state is called Sugar Bowl of India? কোনখন ৰাজ্যক ভাৰতৰ সুগাৰ বাউল বুলি কোৱা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ উত্তৰ প্ৰদেশ তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশক সুগাৰ বাউল বুলি কোৱা হয় Which Indian state is called the Spicy Garden? তলৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কেৰেলা তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যখনক মছলাৰ বাগিচা বুলিও কোৱা হয় Which of the following places in the Jammu and Kashmir famous for saffron cultivation? জম্মু কাশ্মীৰৰ তলৰ কোনখন ঠাই কেশৰ খেতিৰ বাবে বিখ্যাত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পেম্পাৰা তোমালোকে মনত ৰাখিবা পেম্পাৰা হ'ল জম্মু কাশ্মীৰৰ কেশৰ খেতিৰ বাবে বিখ্যাত ঠাই লগতে মনত ৰাখিবা এই পেম্পাৰাক বহলভাৱে কাশ্মীৰৰ কেশৰ চহৰ বুলিও জনা যায় Who announced the launch of Rashtriya Kishan Vikas Yojana? ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ শুভাৰম্ভণিৰ ঘোষণা কোনে কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ডক্টৰ মনমোহন সিং তোমালোকে মনত ৰাখিবা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ শুভাৰম্ভণি ডক্টৰ মনমোহন সিঙে কৰিছিল When was the new agriculture policy established? নতুন কৃষি নীতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ জুলাই 2000 চনত তোমালোকে মনত ৰাখিবা 2000 চনৰ জুলাই মাহত নতুন কৃষি নীতি প্ৰতিষ্ঠা কৰা হৈছিল লগতে মনত ৰাখিবা এই নতুন কৃষি নীতিয়ে ঠিকাভিত্তিক কৃষি আৰু ভূমিপাত্ৰাৰ ব্যৱস্থাৰ জৰিয়তে ব্যক্তিগত অংশৰ অনুকূলনৰ পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল লগতে এই নীতিয়ে জিনীয়ভাৱে বিকাশিত খাদ্যশস্যৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল এইটো তোমালোকে মনত ৰাখিবা Which of the following type of soil is suitable for cotton cultivation? তলৰ কোন প্ৰকাৰৰ মাটি কপাহ খেতিৰ বাবে উপযোগী আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কলা মাটি তোমালোকে মনত ৰাখিবা কলা মাটি কপাহ খেতিৰ বাবে উপযোগী যিহেতু কলা মাটিয়ে অধিক পৰিমাণে পানী ধৰি ৰাখিব পাৰে সেইবাবে কলা মাটি চাহ খেতিৰ বাবে উপযোগী Which is the largest tobacco growing state in India? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধপাত খেতি হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অন্ধ্ৰ প্ৰদেশ তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ অন্ধ্ৰ প্ৰদেশত সৰ্বাধিক পৰিমাণে ধপাত খেতি কৰা হয় Which among the following is not a cereal? তলৰ কোনটো শস্য নহয় আমি যদি অপচন কেইটা চাওঁ তেনেহলে আমি গম পাম যে আমাৰ অপচন নম্বৰ সি গ্ৰাম শস্য নহয় বাকি চাউল ঘেঁহু কুঁহিয়া এইকেইটা শস্য হয় Which of the following is the Indian oldest oil refinery? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ডিগবৈ তোমালোকে মনত ৰাখিবা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ডিগবৈ লগতে মনত ৰাখিবা ডিগবৈ তেল শোধনাগাৰ অসম অইল ইণ্ডিয়া লিমিটেডে 1901 চনৰ 11 ডিচেম্বৰত ডিগবৈত স্থাপন কৰিছিল ই তথা ডিগবৈ তেল শোধনাগাৰ এছিয়াৰ আটাইতকৈ পুৰণি আৰু দীৰ্ঘদিনীয়া তেল শোধনাগাৰ এইটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে মনত ৰাখিবা ডিগবৈ তেল শোধনাগাৰটোৰ
ভাৰতবৰ্ষৰ নহয় তথা এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু সেই তেল শোধনাগাৰটো বৰ্তমানলৈ চলি আছে। আৰু লগতে মনত ৰাখিবা এই ডিগবৈ তেল শোধনাগাৰটো স্থাপন কৰিছিল 1901 চনৰ 11 ডিচেম্বৰত আৰু কোম্পানীটো তথা সংস্থাটোৰ নাম হ'ল অসম অইল ইণ্ডিয়া লিমিটেড। এইকেইটা তোমালোকে মনত ৰাখিবা। Who is among the following pair of seaport and state is not correctly matched? তলৰ কোনটো বিকল্পত থকা সাগৰীয় বন্দৰ আৰু ৰাজ্যৰ সঠিক মিল নাই? আমি যদি অপশ্যন কেইটা চাওঁ, আমাৰ প্ৰথম অপশ্যনটো হ'ব কাগুলা গুজৰাট, এইটো হয় কাগুলা বন্দৰ গুজৰাটত অৱস্থিত। পাৰাদ্বীপ উৰিষ্যা, এইটো হয় পাৰাদ্বীপ বন্দৰ উৰিষ্যাত অৱস্থিত। তাৰপা হ'ল কুইলন কেৰেলা, এইটো শুদ্ধ উত্তৰ হয় কাৰণ কুইলন পৰ্টটো কেৰেলাত অৱস্থিত। আনহাতে কিনাডা যোনটো পৰ্ট হয় সেইটো মহাৰাষ্ট্ৰত অৱস্থিত নহয়, কিনাডা পৰ্টটো অন্ধ্ৰপ্ৰদেশত অৱস্থিত। সেইবাবে আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কিনাডা মহাৰাষ্ট্ৰ। তোমালোকে এনেদৰে আমাৰ ভাৰতবৰ্ষৰ সাগৰীয় বন্দৰ বিমান বন্দৰসমূহ কোনখন ৰাজ্যত কোনটো আছে সেইসমূহ তোমালোকে ভালদৰে মনত ৰাখি ল'বা, যিহেতু কম্পিটিটিভ এক্সামসমূহত এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ অহা দেখা যায়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which of the following cities is not located on a river bank? তলৰ কোনখন নৈপৰীয়া চহৰ নহয়? চোৱা, এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে আৰু এনেকুৱা টাইপৰ প্ৰশ্ন আহিছেও। যিহেতু চোৱা টাউনসমূহ নদীৰ কাষতে গঢ় লৈ উঠে, এতিয়া কোনখন নদীৰ কাষত কোনখন টাউন আছে বা কোনখন নদীৰ কাষত কোনখন চহৰ আছে সেইটো আমি জানিবই লাগিব। যদি আমি কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িছোঁ তেনেহ'লে ভাৰত নিচিনা এখন ডাঙৰ দেশত বহুত নদী আছে আৰু সেই বহুত নদীৰ কাষত কোনখন নদীৰ কাষত কোনখন চহৰ আছে সেইটো জনাটো আমি নিতান্তই প্ৰয়োজনীয় যদি আমি কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব বিচাৰোঁ। সেইকাৰণে তোমালোকে এনেকুৱা টাইপৰ প্ৰশ্নসমূহ চাবা। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মাইচুৰ। তোমালোকে মনত ৰাখিবা মাইচুৰ যোনখন চহৰ হয় সেইখন নদীৰ পাৰত অৱস্থিত নহয়, নদীৰ পৰা দূৰত আছে। অ'কে, বাকী চুৰাট, আগ্ৰা আৰু কটক এইকেইখন নদীৰ কাষতে আছে। আৰু তোমালোকক কোনখন নদীৰ কাষত কোনখন চহৰ আছে যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাই দিবা, মই তাৰ ওপৰত এটা ভিডিঅ' এটা বনাই দিম। অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which is the oldest oil producing state in India? কোনখন ভাৰতৰ প্ৰাচীনতম তৈল উৎপাদনকাৰী ৰাজ্য? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অসম। তোমালোকে মনত ৰাখিবা অসম হৈছে ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য। যিহেতু আমি অলপ আগত পঢ়ি আহিলোঁ ডিগবৈৰ কথা, সেই ডিগবৈ অসমতে সেই ডিগবৈ আছে, সেইবাবে অসম ভাৰতৰ বাদ দিয়া সমগ্ৰ এছিয়াৰ প্ৰথম তৈল উৎপাদনকাৰী ৰাজ্য। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which state received the first morning sunlight? তলৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্যোদয় হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ পূব কোণত অৱস্থিত অৰুণাচল প্ৰদেশত প্ৰথমে সূৰ্যোদয় হয়। What kind of province and state were there in India before independence? স্বাধীনতাৰ পূৰ্বে ভাৰত প্ৰদেশত কেনেধৰণৰ ৰাজ্য আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰাজকীয় ৰাজ্য। তোমালোকে মনত ৰাখিবা স্বাধীনতাৰ পূৰ্বে ভাৰত প্ৰদেশখন ৰাজকীয় ৰাজ্য হিচাপে আছিল। Where is the Indian Permanent Research Station Dakhin Gangotri located? ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, এণ্টাৰ্কটিকা। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ স্থানীয় গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী এণ্টাৰ্কটিকাত অৱস্থিত। লগতে মনত ৰাখিবা এণ্টাৰ্কটিকাত ভাৰতীয় এণ্টাৰ্কটিকা কাৰ্যসূচী তথা ইণ্ডিয়ান এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ অংশত দক্ষিণ গংগোত্ৰী হ'ল এণ্টাৰ্কটিকাত অৱস্থিত ভাৰতৰ প্ৰথমটো বৈজ্ঞানিক গৱেষণা। তোমালোকে নামটো শুনি লাগিব যে ভাৰতত আছে, কিন্তু এই ৰিচাৰ্চ চেণ্টাৰটো আমাৰ ভাৰতত নহয়, এইটো ক'ত আছে? এণ্টাৰ্কটিকাত আছে। এতিয়া চোৱা এই এণ্টাৰ্কটিকাত অৱস্থিত যোনটো দক্ষিণ গংগোত্ৰী হ'ল সেইটো ভাৰতৰ প্ৰথম স্থায়ী বৈজ্ঞানিক গৱেষণাগাৰ, এইটো তোমালোকে মনত ৰাখিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ।
Which of the following cities are called twin cities? তলৰ কোন দুখন নগৰক যমজ নগৰ বুলি কোৱা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হায়দৰাবাদ আৰু সিকান্দ্ৰাবাদ। তোমালোকে মনত ৰাখিবা হায়দৰাবাদ আৰু সিকান্দ্ৰাবাদক একেলগে টুইন চিটি তথা যমজ নগৰ বুলি কোৱা হয়। When molten rock come out the surface of earth is known as যেতিয়া গলিত শিল পৃথিৱীৰ পৃষ্ঠৰ পৰা ওলাই আহে তেতিয়া ইয়াক কি বুলি জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লাভা। তোমালোকে মনত ৰাখিবা যেতিয়া গলিত শিল পৃথিৱীৰ পৃষ্ঠৰ পৰা ওলাই আহে তেতিয়া ইয়াক লাভা বুলি জনা যায়। লগতে মনত ৰাখিবা বৈজ্ঞানিকসকলে মাটিৰ তলত গলি থকা শিলৰ বাবে মেগমা আৰু পৃথিৱীৰ পৃষ্ঠৰ বাহিৰলৈ বৈ অহা গলিত শিলৰ বাবে লাভা শব্দ ব্যৱহাৰ কৰে। এতিয়া তোমালোকে মেগমা আৰু লাভাৰ মাজত কনফিউজ নহবা। মেগমা হৈ গ'ল মাটিৰ তলত থকা গলিত শিল, আনহাতে লাভা হ'ল পৃষ্ঠভাগলৈ বৈ অহা গলিত শিল। Which one among the following is a primary rock? তলৰ কোনটো প্ৰাথমিক শিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অগ্নেয়। তোমালোকে মনত ৰাখিবা অগ্নিয় শিল হৈছে প্ৰাথমিক শিল। Coal and petroleum found in this type of rock. কয়লা আৰু পেট্ৰলিয়াম দেশ প্ৰকাৰ শিলত পোৱা যায়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গেদীয় শিল। তোমালোকে মনত ৰাখিবা কয়লা আৰু পেট্ৰলিয়াম গেদীয় শিলত পোৱা যায়। Which poisonous gases causes the Bhopal gas accident that killed many people? কোনবিধ বিষাক্ত গেছৰ কাৰণে ভোপাল গেছ দুৰ্ঘটনাটোত ঘটি বহু লোকৰ মৃত্যু হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মিথাইল আইচেনেট। তোমালোকে মনত ৰাখিবা মিথাইল আইচেনেট গেছৰ কাৰণে ভোপাল গেছ দুৰ্ঘটনাটোত বহুত লোকৰ মৃত্যু হৈছিল। Where is the largest Buddhist monastery in India? ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি টাৱাং। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠটো অৱস্থিত। Where is the headquarter of North East Frontier Railway located? উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মালিগাঁও। তোমালোকে মনত ৰাখিবা উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। Which of the following union territories has the lowest population density? তলৰ কোনখন কেন্দ্ৰশাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কেন্দ্ৰশাসিত অঞ্চলত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম। আজিৰ ভিডিঅ'টোত ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিবা আৰু এনে ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।